যোৱা নিশা শিৱসাগৰ জিলাৰ ভিন্ন প্ৰান্তত বিধ্বংসী তথা প্ৰবল ধুমুহাই বাৰুকৈ ক্ষতিগ্ৰস্ত কৰে বহু পৰিয়ালৰ। বিশেষকৈ বেতবাৰী মৌজাৰ ভিন্ন প্ৰান্তত বহু পৰিয়ালৰ বাসগৃহৰ টিনপাত উৰুৱাই নিয়াৰ উপৰিও ভঁৰাল বা অন্যান্য বিভিন্ন গৃহৰ টিনপাত দোকান পোহাৰৰ টিনপাত উৰুৱাই নিয়ে। বিভিন্ন ঠাইত গছ গছনি ভাঙি চুৰমাৰ কৰে প্ৰবল তথা বিধ্বংসী ধুমুহাই। বৰ্তমানেও বিদ্যুৎ সংযোগ ব্যাহত হৈ আছে, উভালি পৰে ঠায়ে ঠায়ে বিদ্যুতৰ খুঁটা। মই এটা ঘৰৰ বাসগৃহৰ পৰিৱেশ দেখুৱাইছোঁ। এই যিসকল পৰিয়াল, এই পৰিয়ালৰ বাসগৃহসমূহ বৰ্তমান বিধ্বস্ত হৈ পৰিলে ধুমুহাত। আৰু এই যিটো মই ঘৰৰ দৃশ্য দেখুৱাইছোঁ, এয়া মাত্ৰ এটা ঘৰৰ দৃশ্যহে মই দেখুৱাইছোঁ আৰু বহু ঠাইত এনেকুৱাই পৰিৱেশ। ইয়াত যিখন ওপৰত টিনপাত আছিলে, চালি আছিলে, সেই সকলোবিলাক ধুমুহাই উৰুৱাই লৈ গুচি যায়। এই যিজোপা গছ দেখিছে, তাৰ কাষতে থকা গছৰ ওপৰত কেইবা ফুট উচ্চতাৰ গছৰ ওপৰত লগাই থৈছেগৈ ধুমুহাই নি। বতাহৰ ফলত প্ৰবল ধুমুহাত এনেধৰণেই ইয়াৰ টিনপাত উৰুৱাই নিয়ে আৰু সেই ইয়াত গছত ওলমাই থৈছে চালিৰ সৈতে। আৰু যাৰ ফলত ইয়াত মই দেখুৱাইছোঁ যে ইয়াত এখিলাও টিনপাত নাই, ওপৰৰ চালি উৰুৱাই লৈ গুচি গ'ল। দাদা, কি হৈছে এই অঞ্চলটোত? এই কালি নিশা ধুমুহা বতাহত গোটেই ঘৰৰ টিং উৰুৱাই লৈ গ'ল, নি আম গছৰ ওপৰত লগালে, গোটেই ফেৰে চেৰে নিলে। নি মেলি এতিয়া আৰু আমি যেনে তেনে আৰু সিফালে থাকিলোঁ আৰু লোকৰ ঘৰো থাকিলোঁ, ইয়াতো থাকিলোঁ সোমাই মেলি। আৰু ভঁৰালো ভাঙিছে জেগাই আকৌ বেলেগৰো পাকঘৰৰ গছ গছনি ভাঙিছে, বেলেগৰো টিং পাত পাইছে। এই ঘৰ ভাঙি আৰু নাইকিয়া কৰিলে আৰু দেখিছেই আপুনি। টিংপাত নিলে, নি মেলি এইটোকে কয় গছত লগালে, সেইভাগেই আৰু। কিমান সময় হৈছিলে ধুমুহাটো আপোনাৰ আধা ঘণ্টামান মানে বলি আছিলে। আধা ঘণ্টাত মানে কি ফটাফট মানে উৰুৱাই নিলেও আৰু পটকে এৰিও দিলে আধা ঘণ্টাৰ ভিতৰত। এতিয়া ৰাতি বৰষুণত বহুতখিনি বস্তু এতিয়া পালেং চালেং বিচনা চিচনা এইবোৰ তিতিলে, চোফাৰ চিট তিতিলে, টিভি তিতিলে, ভেজিলে, গোটেই তিতি গ'ল। এতিয়া তাকে এইবিলাক কাৰেণ্টবিলাক ইলেক্ট্ৰিক বস্তুবিলাক বেয়া হৈছে, এইবোৰ গোটেই তিতি বুৰি শেষ হ'ল আৰু বিচনা চিচনা এইবিলাক খতম। তাকে এতিয়া কি চৰকাৰে উপায় কৰে আৰু তাকে হয়। হাহাকাৰ লাগিলে। আধা ঘণ্টামান সেই ধুমুহা আহিছিলে আৰু সেই আধা ঘণ্টাত টচ টচ কৰি থৈ গ'ল পৰিয়ালসমূহ। এইবিলাক মই দেখুৱাইছোঁ যে ইয়াত এখিলাও টিনপাত নাই, সকলো টিনপাত চালিসহ উৰুৱাই লৈ গুচি যায়। আৰু কেৱল এয়া এটা ঘৰৰ নিশ্চয় বেতবাৰী মৌজাটোৰ ভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে। ঠায়ে ঠায়ে বৃহদাকাৰ গছ উভাল খাই পৰিছে। বিদ্যুৎ সংযোগ বৰ্তমানেও ব্যাহত হৈ আছে, ঠায়ে ঠায়ে বিদ্যুৎ তার ছিগি গ'ল। আৰু অনাগত সময়ত লক্ষণীয় হ'ব। এই ক্ষেত্ৰত দুৰ্যোগ প্ৰশমন বিভাগ তথা প্ৰশাসনে কি ধৰণৰ পদক্ষেপ ল'ব? আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।